করে যাব তোর হকে আজি প্রথম সংগ্রাম এই সংগ্ৰামত বিদ্ৰোহৰ অগ্নি জ্বলাই পিয়লি ফুকন জিউৰাম দুলীয়া বৰুৱা বেণুধৰ কোঁৱৰ হৰনাথ বৰগোহাঁইকে আদি কৰি বহু কেইজন স্বতন্ত্ৰ সেনানীয়ে ব্ৰিটিছৰ শাসনৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰামৰ পৰিকল্পনা কৰে কিন্তু ব্ৰিটিছে আগতীয়াকৈ এই ষড়যন্ত্ৰৰ উমান পাই বিদ্ৰোহীসকলক গ্ৰেপ্তাৰ কৰে পুৰীৰ পাৰত পিয়লি ফুকন আৰু জিউৰাম দুলীয়া বৰুৱা ৰাজু এই চিপাহী বিদ্ৰোহত পিয়লি বৰুৱা আৰু আন বহু কেইজনে অসমত এই বিদ্ৰোহৰ পক্ষতীখা হৈ গলে এই গলিলে জনতাতন্ত্ৰৰ সাজি ললো অস্ত্ৰ স্বতন্ত্ৰতাকে আনিম বুলি কোহন জ্বৰ জ্বৰ সহস্ৰ মানুহৰ আৰ্তনাদ আৰু নুশুনো বুলি আমাৰ এই দেশতে ফল্গু সদৃ গুপ্ত সংগ্ৰাম চলে এ চলিলে মৰুব দেশৰ হকে মৰুব ৰংঘৰ ৰংঘৰ তেজি ৰঙা ৰংঘৰ আজি কিয় ৰংঘৰ নাই প্ৰচণ্ড হিট এটা মোক কিন্তু ৰাতি থকাকৈ লৈ যাব লাগিব ৰবাচোন এতিয়া মোৰ কাম বাঢ়িবহে একদম চুপ একেবাৰে চুপ আৰু একো নকবা বহুত কাম কৰিলা তুমি সৰুৰে পৰা শুনি আহিছো তুমি হেনো মিটিঙত তুমি হেনো দিল্লী তুমি হেনো আন্দোলনত তুমি মানুহে খবৰ নোপোৱা গম নোপোৱা কোনোবা ঠাইত আমাৰ পৰিয়ালটো আমাৰ দেশখনক তুমি এই ধৰণেৰে উজ্বলাই ৰাখিব লাগিব